ইয়াতে কোৱেশ্চনত এটা ডিমান্ড ফাংচন দিয়া আছে আৰু ডিমান্ড ফাংচনটো হৈছে p is equal to 10 অৰ্থাৎ প্ৰাইচ এটা কনষ্টেন্ট নাম্বাৰ আমাক উলিয়াব দিছে ইলাষ্টিচিটি অফ ডিমান্ড ইলাষ্টিচিটি অফ ডিমান্ড উলিওৱা ফৰ্মুলাটো হৈছে যে dq by dp into p by q অৰ্থাৎ ইলাষ্টিচিটিৰ ফৰ্মুলাত আমাক কি দৰকাৰ হ'ব যে ডেৰিভেটিভ অফ the demand function q with respect to price অৰ্থাৎ আমাক ডিমান্ড ফাংচনটো q বা d equals something এনেকে দিয়া থাকিব লাগিব that is q is a function of p তেনেকুৱা ফৰ্মত থাকিব লাগিব বাট আমাক ইয়াতে দিয়া আছে p as a function of q এনেকুৱা কেছত আমি ডেৰিভেটিভ অফ q উলিয়াব নোৱাৰিম কাৰণ q ফাংচনটোৰ ভ্যালু ইয়াতে দিয়াই নাই সো আমি এই পৰ্চনখিনি সলভ কৰাৰ বাবে বা ইয়াৰ ভ্যালু উলিওৱাৰ বাবে আমি বেলেগ এটা ট্ৰিক ইউজ কৰিম ইয়াৰ ঠাইত আমি কি উলিয়াম যে 1 over dp by dq অৰ্থাৎ আমি ইনভাৰ্সৰ ইনভাৰ্স উলিয়াম ফৰ এক্সাম্পল 2 2ৰ ইনভাৰ্স কিমান 1 by 2 যাৰ ইনভাৰ্স উলিয়াম সেই নাম্বাৰটোৰ ওপৰত এটা কি আহি যাব 1 আহি যাব এতিয়া চোৱা 2ৰ যেটো ইনভাৰ্স উলিয়ালো তাৰ আকৌ যদি ইনভাৰ্স উলিয়াও তেতিয়া কিমান পাম যে হাফ বা 1 by 2 ইয়াৰ ইনভাৰ্স কিমান হ'ব যে যাৰ ইনভাৰ্স উলিয়াম তাৰ ওপৰত এটা কি আহি যায় 1 আহি যায় সো 1 over হাফ ইয়াৰ ভ্যালু কিমান হ'ব ইয়াৰ ভ্যালু হ'ব 2 কাৰণ এই ডিভাইডটো মাল্টিপ্লাই কৰি দিলে কি হ'ব যে 1 by 2 উল্টি যাব সো 2 by 1 হ'ব সো থাকি গল কি থাকি গল 2 সো এটা নাম্বাৰৰ ইনভাৰ্স উলিয়াই তাক যদি আকৌ ইনভাৰ্স কৰা হয় তেনেহলে সেই আগৰ নাম্বাৰটোৱে পোৱা যায় সো এইটো প্ৰবলেমত আমি dq by dp উলিওৱাৰ পৰিৱৰ্তে কি উলিয়াম যে 1 divided by dp by dq সো এইখিনিৰ ঠাইত লিখি দিছো 1 divided by dp by dq into p by q এইখিনিৰ ভ্যালু কিমান হ'ব তাক সেপাৰেটলি উলিয়াইছো যে dp by dq is equal to d by dq p p মানে কিমান দিয়া আছে p মানে দিয়া আছে 10 যেটো এটা কনস্ট্যান্ট নাম্বাৰ সো কনস্ট্যান্ট নাম্বাৰৰ ডেৰিভেটিভ কিমান পাম যে 0 সো 1 over 0 into p মানে কিমান 10 by q equals 10 over 0 যাৰ আনসাৰ হ'ব ইনফিনিটি সো প্ৰাইস যেতিয়া কনস্ট্যান্ট থাকে তেতিয়া তাৰ ইলাষ্টিচিটি কিমান হ'ব ইনফিনিটি যেতিয়া প্ৰাইস ইলাষ্টিচিটি ইনফিনিট হয় তেতিয়া সেই ডিমান্ড ইলাষ্টিচিটি কোৱা হয় পারফেক্টলি ইলাস্টিক ডিমান্ড আৰু এই কেছটো কেতিয়া হয় এই কেছটো হয় পারফেক্টলি কম্পিটিটিভ মাৰ্কেটৰ আন্ডাৰত থকা এটা ফাৰ্মৰ ক্ষেত্ৰত যেটো ৰিয়েল লাইফত ইম্পসিবল ডিফাৰেন্সিয়েশন আৰু ইয়াৰ এপ্লিকেশন ৰিলেটেড কিছুমান প্ৰবলেমছৰ লিংকস ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা আৰু ভিডিও চাব পাৰা আজিৰ বাবে ইমানে থ্যাংক ইউ